নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, আপোনালোকে ঘৰত খিৰিকী লগাম বুলি ভাবি আছে নেকি? যদি লগাম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এইকেইটা কাম আপোনালোকে খুব সোনকালে কৰিব লাগিব, নহ'লে হয়তো পিছত খিৰিকীকেইখন যাতে বেয়া নহয়। আহক আপোনালোকক মই আজি সেই নিয়মকেইটা কৈ দিওঁ, কি কি আপোনালোকে কৰিব লাগিব। এয়া চাওক, যদি আপোনালোকে খিৰিকী লগায়, আপোনালোকে চেগুন কাঠৰ খিৰিকী লগাব। আৰু এয়া ফ্ৰেম এটা এটা বনাওঁতে আপোনালোকৰ 1000 টকাকৈ খৰচ যাব। আৰু লগতে আপোনালোকে যদি আনাৰ পিছত লগে লগে এই প্ৰাইমাৰটো আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। যদি প্ৰাইমাৰটো ব্যৱহাৰ নকৰে তেতিয়াহ'লে অতি সোনকালে আপোনালোকৰ কাঠটো বেয়া হৈ যোৱাৰ সম্ভাৱনাটো অতি সোনকালে হৈ যাব। আৰু এই প্ৰাইমাৰটো আপোনালোকে চাওক, এই প্ৰাইমাৰটোৰ নাম হ'ল ইণ্ডিগ'। এই ইণ্ডিগ'টো আপোনালোকে মানে লগাব। যদিহে নলগায় কাঠটো কিন্তু বেয়া হৈ যাব। এয়া চাওক কাঠ। এতিয়া এই যে প্ৰাইমাৰটো যে লগাইছে, এই প্ৰাইমাৰটো লগোৱাৰ পিছত আপোনালোকে যদি বৰষুণত ভিজায়ো থয় একো নহয়। আৰু এয়া চাওক, এয়া খিৰিকীটো আমি লগাইছোঁ। এয়া যদি আপোনালোকে বিচাৰে আপোনালোকে এয়া ৰ'দতো লগাব পাৰিব প্ৰাইমাৰটো, যদিহে ইচ্ছা কৰে। নলগালেও কথা নাই। এয়া খিৰিকী দেখিছে। আৰু আপোনালোকে খিৰিকী ৱালত নলগোৱা আগতে এই ৰদবিলাক কিন্তু সোমোৱাই ল'ব, নহ'লে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। পিছত কিন্তু সোমোৱাবলৈ অকণমান জটিল হ'ব। আৰু এয়া খিৰিকী, এয়া চাওক, এয়া দেখিবলৈ পাইছে। বন্ধুসকল, কি হয়, প্ৰাইমাৰটো যদি নলগায় কাঠটো মানে খুব সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনাটো বেছি থাকে। এয়া চাওক খিৰিকী। এয়া চাওক বন্ধুসকল, আপোনালোকে এনেকৈ লগাব লাগিব। আৰু বস্তুটো আপোনালোকে পাতলাকৈ লগালে নহ'ব, ডাঠকৈ লগাব লাগিব। তেতিয়াহে পাতলাকেও লগায়। হা, কিছুমানে পাতলাকেও লগায়। অঁ একো প্ৰব্লেম নাই, ডাঠকৈ লগালে বেছি দিন লাষ্টিং কৰিব। অঁ, আপোনালোকে ডাঠকৈ লগাব, যিমান পাৰে ডাঠকৈ লগাব। যাতে ডাঠকৈ লগালে মানে বস্তুটো বহুত ভালে থাকে আৰু বহুত দিন যায়। দেখিছে কি সুন্দৰকৈ তেওঁ প্ৰাইমাৰ লগাই আছে। খুব ধুনীয়া হৈছে, বুজিছা অৰা? হয় দিয়ক। এয়া দেখিছে বন্ধুসকল, খুব ধুনীয়াকৈ তেখেতে লগাই আছে। আৰু আপোনালোকক মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া বন্ধুসকল দেখিছে আপোনালোকে, যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে ৰ'দতো আপোনালোকে ৰং লগাই দিব পাৰে, কোনো কথা নাই। যদিহে নলগাব বিচাৰে, বোলে মই লগাব বিচৰা নাই, তেতিয়াহ'লে নলগালেও কোনো কথা নাই। কিন্তু লগালে ভাল আৰু মানে খিৰিকীখনো বগা হৈ থাকে আৰু ৰদকেইডালো বগা হৈ থাকিলে মনটোও ভাল লাগে দিয়কচোন, নহয় জানো? গতিকে বন্ধুসকল, খুব সুন্দৰকৈ লগাই আছে তেখেতসকলে। ঐ, দৰ্জাটো ৰং কৰিছে নেকি? হয় নেকি? হয়। খুব ভাল কাম কৰিছে, ভাল লাগিছে। এই অকণমান ডাঠকৈ লগালে বেছি ভাল নহয় জানো? তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো দেখিলে আৰু আপোনালোকে প্ৰাইমাৰটো খুব সোনকালে ব্যৱহাৰ কৰিব, যাতে বস্তুটো পিছত বেয়া হৈ নাযায়। ঠিক আছে? আৰু ভৱিষ্যতেও যাতে কাঠটো বেয়া হৈ নাযায়। আৰু কি হয়, প্ৰাইমাৰটো লগোৱাৰ পিছত মানে আপোনালোকৰ ভৱিষ্যতেও মানে ঘূণে খুব সোনকালে কেতিয়াও নাখায়। হয়তো 30-40 বছৰৰ কোনো মাত নাই। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব।
লগতে যদি চেনেলটোলৈ নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।